নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসম এতিয়া বেয়া দিশে গতি কৰিছে কিয়নো ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা কিয়নো আজি পুনৰ অভিলেখ ভংগ কৰি ৭৯ গৰাকী লোকৰ মৃত্যু ঘটনা ঘটিছে আৰু আজি আক্ৰান্ত হৈছে ৫,৮০০ গৰাকী লোক আৰু সেই ইয়াত কৈছে ৰাজ্যত কোভিডৰ পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও পৰিস্থিতি এতিয়ালৈ উদ্বেগজনক হোৱা নাই কিয়নো আজিৰ দিনত কোভিডে কাঢ়ি নিছে প্ৰাণ ৭৯ গৰাকী লোকৰ আৰু বিগত ২৪ ঘণ্টাৰ ৰাজ্যৰ মাৰাত্মক ভাইৰাছবিধৰ আক্ৰান্ত হৈছে ৫,৯৮০ গৰাকী লোক আৰু আজিৰ দিনটোত ১,০৭,৩৯৮টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু টুইটাৰ যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তেওঁ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে আৰু সেয়ে তাৰ লগতে ইয়াত কৈছে যে কামৰূপ মেট্ৰত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৯০২ গৰাকী লোক আৰু কোভিড পজিটিভ হাৰ হৈছেগৈ ৫.৫৭%। এই সময়ছোৱাত ৰোগমুক্তৰ হাৰ হৈছে ৮৪%। ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ইয়াৰ ফলত কোভিডৰ সংক্ৰমণ ভালেখিনি ৰোধ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰাজ্যত অক্সিজেনৰ প্ৰচুৰ মাত্ৰাত মজুত থকাৰ কথাও মুখ্যমন্ত্ৰীৰ বাৰে বাৰে কৈ আহিছে কিন্তু ব্লেক ফাংগাছৰ সংক্ৰমণ এতিয়ালৈকে ৰাজ্যত নিয়ন্ত্ৰণৰ ভিতৰতে আছে আজি পোৱাৰ পাছত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে যিহেতু কৰোনাই কাল ৰূপ ধাৰণ কৰিছে আৰু সকলো ভাৰতবৰ্ষৰ লগতে বিভিন্ন ৰাজ্যসমূহ এতিয়া স্তব্ধ হৈ পৰিছে কিন্তু তাৰ মাজতে এক বৃহৎ ঘোষণা আৰু ইয়াত কৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ লৈছে বৃহৎ সিদ্ধান্ত নৱম শ্ৰেণীৰ নম্বৰ চাই মেট্ৰিকৰ পৰীক্ষা উত্তীৰ্ণ কৰাই দিয়াৰ হ'ব সকলোক তাৰ লগতে কৈছে এইখন ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো নৱম শ্ৰেণীৰ যি আপুনি নম্বৰ পাইছিল সেই নম্বৰ চাই মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ কৰাই দিব সকলোকে আৰু কোভিড পৰিস্থিতিলৈ চাই দেশৰ এখন ৰাজ্যত লৈছে এই বিশেষ সিদ্ধান্ত মেট্ৰিক পৰীক্ষা সকলোকে পৰীক্ষাটিকে উত্তীৰ্ণ কৰাই দিয়া হ'ব অৱশ্যে এই নৱম শ্ৰেণীৰ পৰীক্ষা নম্বৰ মাপ চাব শিক্ষা বিভাগে আৰু তাৰপিছত ওপৰত ভিত্তি কৰি উত্তীৰ্ণ কৰাই দিয়া হ'ব পৰীক্ষাৰ্থীসকলক আৰু সেয়ে ইয়াত কৈছে ইয়াৰ বাবে ইতিমধ্যে সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে জাননী যাতে সকলো ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীৰ নম্বৰ মাধ্যমিক শিক্ষাৰ বোৰ্ডৰ সৈতে সদৰি কৰা আৰু এই জাননীৰ বিষয়ে অহা ২৪ মে' তাৰিখলৈকে আনুষ্ঠানিক ঘোষণা কৰা হৈছে আৰু এই বৃহৎ ঘোষণা কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশত বৰ্তমান ৰাজ্যখনৰ অধিক হাৰত কৰোনাৰ সংক্ৰমণৰ লগতে মৃত্যু হাৰৰ সংখ্যা বৃদ্ধি পোৱা সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে আনহাতে বৰ্তমান ৰাজ্যখনৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ২৯ লাখ আছে আৰু সেইবাবে ইতিমধ্যে সকলোকে পাছ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ আজি পোৱাৰ পাছত এই মুহূৰ্তত আন এটাই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু এটা বহুতেই ভাল খবৰ কিয়নো সমগ্ৰ ৰাজ্যৰ লগতে দেশত ইতিমধ্যে স্তব্ধ হৈ আছে জনজীৱন কিন্তু তাৰ মাজতে আহিছে এটা ভাল খবৰ কিয়নো অহা ১ জুনৰ পৰা লাহে লাহে আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইগৰাকী মুখ্যমন্ত্ৰীয়ে কিয়নো এই মুহূৰ্তত এক ডাঙৰ সিদ্ধান্ত হাতত লৈছে আৰু অহা ১ জুনৰ পৰা লাহে লাহে সকলো আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো অহা ১ জুনৰ পৰা যিসমূহ ইতিমধ্যে দোকান পোহাৰৰ লগতে সকলো বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সকলোবোৰ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বৃহৎ সিদ্ধান্ত উপনীত হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ডাঙৰ ঘোষণা আৰু আক্ৰান্তৰ সংখ্যা মধ্যপ্ৰদেশত হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আক্ৰান্তৰ সংখ্যা ৫% হ্ৰাস পোৱাত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সেই যিহেতু আক্ৰান্তৰ সংখ্যা ইতিমধ্যে হ্ৰাস পাইছে সেয়ে অহা ১ জুনৰ পৰা সম্পূৰ্ণৰূপে আনলক কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে পদ্ধতিগতভাৱে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু যিহেতু ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৫% ইতিমধ্যে হ্ৰাস পাইছে আৰু যিহেতু অসমতো বৰ্তমান আক্ৰান্তৰ সংখ্যা ৫% হাৰতে আছে তাৰ বাবে অসমতো কেতিয়া খুলি দিয়ে এতিয়া লক্ষণীয় পাছত এই মুহূৰ্তত আন এটাই গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো এতিয়া ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ সিদ্ধান্ত উপনীত হৈছে আৰু চৰকাৰে এক বৃহৎ আঁচনি নিৰ্ধাৰিত কৰিছে কিয়নো এই আঁচনিখনৰ জৰিয়তে মহিলাসকলে এতিয়াৰ পৰা প্ৰতিমাহে লাভ কৰিব ৪,০০০কৈ টকা আৰু আপুনিও লাভ উঠাব পাৰে এই আঁচনিৰ ধন কিয়নো কৈছে আপুনি ৰাজ্য চৰকাৰৰ বেংকিং সংবাদদাতা সখী আঁচনিৰ অধীনত প্ৰতিমাহে ৪,০০০কৈ টকা উপাৰ্জন কৰিব পাৰিব কিন্তু ইয়াত তাৰ লগতে কৈছে নিযুক্তি প্ৰদানৰ এই আঁচনি সখী চলাই আছে দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ বাবে যথেষ্ট সহায়ক বুলি প্ৰমাণিত হোৱা এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক আৰু এজেণ্ট হ'ব পাৰে প্ৰতিমাহে ৪,০০০ টকালৈ লাভ কৰিব পাৰিব কেৱল সেয়াই নহয় এই আঁচনিৰ অধীনত তেওঁলোকে অতিৰিক্ত কমিশ্যন পোৱাকৈ ধৰি লাভ কৰিব পাৰিব আন বহু সুবিধা আৰু সেয়ে ইয়াত কৈছে এই আঁচনিৰ অধীনত উপকৃত হৈছে হাজাৰ হাজাৰ মহিলা কিন্তু কৈছে যে এই আঁচনিখন উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে ২০২০ চনত আৰম্ভ কৰিছিল কিন্তু কেন্দ্ৰীয় নৰেন্দ্ৰ মোদীৰ অনুৰোধত এই আঁচনি ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু ২০২০ চনৰ
22 মে'ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আঁচনিৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত গাঁৱৰ মহিলাসকলে বেংকৰ সৈতে জড়িত হৈ ঘৰে ঘৰে লোন আৰু ঘৰৰ ধনৰ লেনদেন কৰিব পাৰে। এই লেনদেনৰ প্ৰক্ৰিয়া ডিজিটেল হ'ব আৰু হাজাৰ হাজাৰ মহিলাই আঁচনিৰ সৈতে জড়িত হৈ ইয়াৰ সুবিধা লাভ উঠাব পাৰিব। এই আঁচনিৰ পৰা কোনে কেনেধৰণে লাভ উঠাব পাৰে আৰু সেয়েহে ইয়াত কৈছে এই আঁচনিখনৰ অধীনত মহিলাসকলে 6 মাহৰ বাবে প্ৰতি মাহে 4,000কৈ টকা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও লোকসকলে বেংকিঙৰ লেনদেনৰ বাবেও কমিশ্যন লাভ কৰিব পাৰিব আৰু ইতিমধ্যে এই নতুন আঁচনি জাৰি কৰিছে। এই পাছতো এই মুহূৰ্তত আন এটাই ডাঙৰ খবৰ মুকলি হৈ আহিছে, এটা বৃহৎ খবৰ, কিয়নো এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰী দৰমহা দুগুণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰী যিসকল চৰকাৰী কৰ্মচাৰী নিয়োগ হৈ আছে সেই সকলো কৰ্মচাৰীকে ইতিমধ্যে আজিৰ পৰা নতুন চৰকাৰৰ লগতে কেন্দ্ৰীয় ঘোষণাৰ নিৰ্দেশত দুগুণ কৰা হ'ব কৰ্মচাৰীৰ দৰমহা। আৰু ইয়াত কৈছে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে শুকুৰবাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ ভেৰিয়েবল দিয়াৰ কথা ঘোষণা কৰিছে, যিয়ে লাভান্বিত কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দেশৰ 1.5 কোটিতকৈ অধিক কৰ্মচাৰীক। কিন্তু ইয়াত কৈছে যে ইয়াৰ কৰোণাকালীন সময়ৰ মাজতে চৰকাৰে পূৰ্বতকৈ কৰ্মচাৰী প্ৰতি মাহে লাভ কৰি থকা পৰিৱৰ্তনশীল দিয়ে 1,105 টকাৰ পৰা 210 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চলিত মাহৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ লগে লগে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা বৃদ্ধি পাব। ইয়াৰ ফলত ৰেল খনন তৈল ক্ষেত্ৰৰ লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলো কৰ্মচাৰী লাভান্বিত হ'ব আৰু ডিএৰ কৰ হাৰ চুক্তিবদ্ধ আৰু নৈমিত্তিক দুই ধৰণৰ কৰ্মচাৰীৰ ক্ষেত্ৰত সমানেৰে প্ৰযোজ্য হ'ব। আৰু ইতিমধ্যে এই সন্দৰ্ভত সংবাদ সংস্থা PTIৰ সৈতে বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় মুখ্য শ্ৰম আয়ুক্ত DPS নেগীয়ে কৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাম কৰা কৰ্মচাৰীসকলৰ ডিএ প্ৰতি মাহে 105 টকাৰ পৰা 210 টকালৈ বৃদ্ধি কৰা হৈছে। এই বিবৃতিযোগে শ্ৰম মন্ত্ৰালয়ে জাননী জাৰি কৰিছে। এই পৰিৱৰ্তনশীল ডিএ সংশোধিত হাৰ চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী কৰা হ'ব। কিন্তু এই ভাল কথাটো হৈছে ইপিনে শ্ৰম মন্ত্ৰালয়ৰ মতে দেশৰ COVID-19 মহামাৰীৰ ঢৌত যুঁজি থকাৰ সময়তে কেন্দ্ৰীয় খণ্ডৰ বিভিন্ন বিভাগৰ কামত নিয়োজিত হৈ থকা বিভিন্ন শ্ৰেণীৰ শ্ৰমিকসকলক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে চলিত বছৰ অনুসৰি 1 এপ্ৰিলৰ পৰাই পৰিৱৰ্তনশীল ডিএ হাৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ আজিৰ পৰা পাছতো এই মুহূৰ্তত আন এটাই ডাঙৰ কথা মুকলি হৈ আহিছে, কিয়নো হঠাৎ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কথা ক'ব নোৱাৰাই হৈ গ'ল। কিয়? কিন্তু ইয়াত কৈছে দুচকুত চকু পানীও কথা ক'ব নোৱাৰা হ'ল অৱশেষত হঠাৎ কিয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু কৰোণাত আক্ৰান্ত হোৱাৰ মৃত্যুৰ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা ব্লেক ফাংগাছলৈ সতৰ্ক কৰি দিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু অনলাইন যোগে বৈঠকৰ মাজতে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডাক্তৰ নাৰ্ছ স্বাস্থ্যকৰ্মীৰ সৈতে বাৰ্তালাপ কৰি থকাৰ মাজত কোনো প্ৰকাৰে নিজকে চম্ভালিব নোৱাৰা হ'ল প্ৰধানমন্ত্ৰীগৰাকী। দেশৰ বহু চিকিৎসক স্বাস্থ্যকৰ্মী আৰু প্ৰথম শাৰীৰ কৰোণাৰ যোদ্ধাই কৰোণাৰ দ্বিতীয় ৰূপত প্ৰাণ হেৰুৱাইছে আৰু এইসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে আৱেগিক হৈ পৰিছে প্ৰধানমন্ত্ৰীগৰাকী। আৰু ইয়াত কৈছে যোৱাকালি প্ৰধানমন্ত্ৰী বাৰাণসীৰ স্বাস্থ্যকৰ্মীসকলৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হৈছিল আৰু বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ভাইৰাছত আমাৰ বহু আপোন মানুহক ইতিমধ্যে কাঢ়ি লৈ গৈছে জীৱন, আৰু যিসকলে কৰোণাৰ প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনজনলৈ সমাবেদন জ্ঞাপন কৰিছোঁ। এই বৈঠকত কাষাবাসীৰ সকলো ডাক্তৰ নাৰ্ছ আৰু ৱাৰ্ডৰ এম্বুলেন্স চালকৰ কৰ্মক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে কৰোণাই নহয় দেশে শেহতীয়াকৈ আতংক সৃষ্টি কৰা ব্লেক ফাংগাছৰ পৰা দেশবাসীক যাতে বাচি থাকিব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সতৰ্কবাণী অৱলম্বন কৰিছে। ইয়াৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ এটা মুকলি হৈ আহিছে, কিন্তু অসমত বৰ্তমান চৰ্চিত বিষয় হৈছে এজন IPS বিষয়া যিজন নগাঁৱৰ নতুন নিযুক্তি লাভ কৰিছে আৰক্ষী অধীক্ষক হিচাপে, সেইজনে হৈছে আনন্দ মিশ্ৰা। কিন্তু তাৰ লগতে এটা বৃহৎ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে কুখ্যাত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু নগাঁৱৰ SP আনন্দ মিশ্ৰাই গঠন কৰিলে স্পেচিয়েল ফ'ৰ্চ আৰু এই 30গৰাকী অভিজ্ঞ আৰক্ষী জোৱানক বাছি লৈ অপৰাধীৰ বিৰুদ্ধে চলাব এই অভিযান। কিয়নো নগাঁও আৰক্ষী অধীক্ষকে ইতিমধ্যে এটা স্পেচিয়েল ফ'ৰ্চ গঠন কৰিছে আৰু এই স্পেচিয়েল ফ'ৰ্চত থাকিব 30গৰাকীকৈ জোৱান আৰু অপৰাধীৰ ৰাজধানী এটি হৈছে নগাঁও। কিন্তু বিগত বছৰ নগাঁও অধীক্ষকৰ জ্বলা কলা খুৱাইছিল অপৰাধীয়ে। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱা নগাঁও আৰক্ষী জোৱানৰ পিষ্টল কাঢ়ি লৈছিল অপৰাধীয়ে। আনকি অপৰাধীক আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক পঢ়াৰ মাৰধৰ কৰিছিল সংঘটনাও সংঘটিত হয় নগাঁও জিলাত। কিন্তু ইয়াত কৈছে দুৰ্ভাগ্য এনে অপৰাধী আটক কৰাত ব্যৰ্থ